Next floor মানে সেইটো কাৰণে অলপ বেছি লোক আছে এইটো বেডৰুম বাথৰুমৰ পানী সব চেক কৰা মানুহ এইটো 5 ষ্টাৰ ল'ব নেকি নে হা ৰুম বিলাক কিন্তু কোৱালিটি ऊपर में जाएंगे आईबी मन भाव नहीं घुमाई ले जाओ ইয়াত 500 যেমন নতুন আইবি সাফা কৰি ল'ব লাগিব সাফা কৰিব এইটো এটা অফিস হয় এই নৱনিৰ্মিত ভৱনটো মাননীয় মুখ্যমন্ত্ৰীয়ে অহা 6 জানুৱাৰী তাৰিখে মুকলি কৰিব উদ্বোধন কৰিব আজি আহি আমি সকলো চালো আমাৰ কাৰ্যবাহী অভিযন্তাও আছে কন্ট্ৰাক্টৰো আছে আপোনালোকে দেখিছে যে কিমান সুন্দৰ এটা ভৱন এই স্থানত গঢ় লৈ উঠিল ইয়াত বহুতখিনি সা সুবিধা আছে আপোনালোকে দেখিছে 18টা ৰুম ইয়াৰ উপৰিও টেৰেছ আছে তাৰপিছতে জিমো আছে কনফাৰেন্স হল আছে আৰু বহুতখিনি সা সুবিধা আছে আৰু কাজিৰঙালৈ
পৰ্যটকৰ ভিৰ বহুত বৃদ্ধি পাইছে যোৱা দিনবিলাকত, যোৱা বছৰকেইটাত। মই ভাবোঁ যে এই স্থানত এই ভৱনটো এনেকৈ গঢ় লৈ উঠাত স্বাভাৱিকতে পৰ্যটকৰো যথেষ্ট সুবিধা হ'ব আৰু গভৰ্ণমেণ্টেও ইয়াৰ পৰা ৰেভিনিউ আৰ্ণ কৰিব পাৰিব। মাননীয় মুখ্যমন্ত্ৰীৰে আইডিয়া আছিল, ইমান ডাঙৰকৈ ভবা হোৱা নাছিল। তেখেতে যেতিয়া আনুষ্ঠানিকভাৱে ইয়াত আধাৰশিলা স্থাপন কৰিবলৈ আহিছিল, তেতিয়াই তেখেতে সিদ্ধান্ত ল'লে যে এইটো আৰু 4 মহলীয়া কৰিব লাগে। ইয়াত বহুত নতুন সংযোজন হ'ল। মই ভাবোঁ যে এইটো ৰাজ্যখনৰ ভিতৰত এটা আটক ধুনীয়া এইটো এটা ভৱন নিৰ্মাণ হ'ল। এইটো অসম চৰকাৰে বা বিভাগীয় কৰ্তৃপক্ষই নিজে পৰিচালনা কৰিব নে নিজাতীয়? নাই, এতিয়ালৈকে এইখিনি সিদ্ধান্ত হোৱা নাই। মুখ্যমন্ত্ৰী সিদ্ধান্ত গ্ৰহণ কৰিব, এইটো কি হয়। মানে ভালকৈ চলিব লাগে। এতিয়া আৱৰ্ত ভৱন কিছুমানত আমি নিজেও যাওঁ, আমিতো দেখিছোঁ কেনেকৈ চলিছে বা কি হৈ থাকে বছৰ বছৰ ধৰি। সেইটো যাতে ভালকৈ চলে আৰু সকলো মানুহে সকলো সময়তে আহিব পৰা পৰিৱেশ থাকে, সেই দিশটোৰ প্ৰতি আমি সকলোৱে সাৱধান হ'ব লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।